অসমটো কাৰো বাইবেকৰ সম্পত্তি নহয়। অসমটোত সকলোৰে অধিকাৰ আছে, কাৰণ বাইবেকৰ সম্পত্তি নহয় এইটো। যে মুছলমানক বা মিয়া বা বড়ো চব এটা মানুহক আপোনালোকে খেতি পঠাব বাংলাদেশত। আজি আমাৰ অসমত এনেকুৱা ৰাজনীতি ওলাইছে, এনেকুৱা লেতেৰা ৰাজনীতি ওলাইছে, মই কিন্তু ভবা নাই যে আমাৰ অসমত এনেকুৱা লেতেৰা ৰাজনীতি, হিন্দু মুছলমান লৈ পিনে ৰাজনীতি। কি ভাই, তয়ে মানুহ ময়ে মানুহ, তয়ো মানুহ ময়ো মানুহ, তোৰ গাঁৱতে যেনেকুৱা তেজ আছে মোৰ গাঁৱতে সেনেকুৱা তেজ আছে। এতিয়া হিন্দু মুছলমান কি ৰাজনীতি? হিন্দু মুছলমান লৈ পিনে যে ৰাজনীতি কৰি আছ, মুছলমানে তোমালোকক কিবা বেয়া কৈ গৈছে নেকি? য'ত বেয়া কৈ গৈছে সেই কথাটো তুমি দাঙি ধৰা, নধৰি পিনে তোমালোকে মুছলমানক আমাৰ অসমত থাকিবৰ কাৰণে দিয়া। ভাই এইটো কাৰো বাইবেকৰ, অসমটো কাৰো বাইবেকৰ সম্পত্তি নহয়। অসমটোত সকলো মানুহৰে হেৰি আছে, অসমটোত সকলোৰে অধিকাৰ আছে, কাৰণ বাইবেকৰ সম্পত্তি নহয় এইটো। যে মুছলমানক বা মিয়া বা বড়ো চবকেইটা মানুহক আপোনালোকে খেদি পঠাব বাংলাদেশত। বাংলাদেশ ক'ত? আমি আজিলৈকে বাংলাদেশ চিনি নাপাওঁ। আৰু যে আপোনালোকে কৈ আছে মিয়া মিয়া বাংলাদেশত যাব লাগে। বাংলাদেশত ক'ত? য'ত যাওয়ার কারণে আমার একটা দিশা লাগে, বিশা লাগে, তাতে আজিলৈকে যোৱাই নাই। আর আপনালোকে আনলিমিটেড কৈ থাকে যে বাংলাদেশত যোৱা, বাংলাদেশত। এই বাংলাদেশ বুলি ৰাজনীতি যে আপোনালোকে কৰি আছে, বা মিয়া হিন্দু মুছলমান লৈ যোনটো আপোনালোকে ৰাজনীতি কৰি আছে, এইটো আপোনালোকৰ মুখত ক'ব নাপায়। আমি অসমত যিমান কষ্ট কৰি হওক, পৰিশ্ৰম কৰি হওক, আমি অসমত খাই আছো। কিবা এটা হ'লে বেমাৰ হওক, কিবা হওক, আমাৰ অসমত চবকেইটা মানুহে চাই আছে। অসমৰ মানুহৰ লগত আমি জড়িত আছো। থকা অৱস্থাত আপোনালোকে মিয়া খেদিম বুলি কৈ আছে। মিয়া ইমান কষ্ট কৰি আমাৰ অসমত আছে, মিয়াকতো আপোনালোকে চাকৰি নিদিয়ে না, ইমান কষ্ট কৰি আছে, তথাপিতো আমাৰ অসমৰ হেৰি কিবা এটা বদনাম কৰা নাই, বা তোমালোকক বেয়াকৈ এটা কথা কোৱা নাই। আৰু তোমালোকে এনেই মিয়া মিয়া ৰাজনীতি কৰি আছে। এই লেতেৰা ৰাজনীতিটো বন্ধ কৰক। মোৰ হিচাপত এই লেতেৰা ৰাজনীতিটো বন্ধ কৰিব লাগিব। আজি তুমি হিন্দু যে আছ, তুমি এক ঠাইত বিপদত পড়লি, মুছলমান এটা মানুহৰ সন্মুখতে বিপদত পৰা, সেই মানুহটো তোমাক বচাব না? তাতে থৈ আহিব, বচাই পিনে লৈ আহিব। মই যে মুছলমান ঘৰৰ ল'ৰা, মই যদি এক ঠাই যাই পিনে বিপদত পড়োঁ, এটা কথা কওক, মই যদি গুৱাহাটীতে গ'লোঁ, যাই পিনে এটা বিপদত পড়লোঁ, যেতিয়া বিপদত পৰিম তেতিয়া এই হিন্দু মানুহবিলাক মোৰ কাষত নাহে নেকি? মোক তাতে মাৰি ফেলব। আৰে ভাই, মানুহ ময়ো মানুহ, আপোনালোকেও মানুহ, মানুহ কি হিন্দু মুছলমান আছে? এইটো লেতেৰা ৰাজনীতিটো আপোনালোকে বন্ধ কৰক। চাওকচোন, এই আপোনালোকে যে উচ্ছেদ কৰি আছে, উচ্ছেদৰ কাৰণে এটা ৰাজনীতি যে আপোনালোকে কৰি আছে, এই ৰাজনীতিটো কিমান দুখীয়া মানুহ, কিমান কষ্ট কৰি পিনে এটা ঘৰ বনাইছি, সেই ঘৰটো যে বনাইছি, কিমান পৰিশ্ৰম কৰি পিনে বনাইছি, সেই ঘৰটোত তাৰ ল'ৰা ছোৱালী চবকেইটা লৈ পিনে সেই ঘৰত থাকে, কিমান শান্তিত থাকে। তথাপিও আপোনালোকৰ এইটো সহ্য নহয়। সেই ঘৰত থাকি পিনে এটা ল'ৰা ছোৱালী হওক বা কিবা হওক স্কুলত পঢ়াই আছে, যেতিয়া নাকি এই ঘৰটো ভাঙি দিয়া হ'ব, তেতিয়া এই ল'ৰা ছোৱালী যে স্কুলত পঢ়ি আছে, এইটো অৱস্থা কি হ'ব? এইটো যদি আপোনালোকৰ লগত যদি হ'লে, আপোনালোকে কেনেকুৱা লাগিলে? আপোনালোকে এইটো বুজাৰ মান নাই, এইটো আপোনালোকে চাব লাগে। দুখীয়া মানুহ ভাই, দুখীয়া মানুহ ইমান কষ্ট দি পিনে লাভ নাই। আজি তোমালোকে ধনী মানুহ আছো, তোমালোকে এচি ঘৰত আছ। আজি তোমালোকে ধনী মানুহ, আজি তোমালোকে এচি ঘৰত আছ, থাকি পিনে এই দুখীয়া মানুহৰ যে হাৰাশাস্তিটো কৰি আছ, দুখীয়া মানুহৰ ঘৰত তুমি এটা দিন থাকাচোন, কেনেকুৱা লাগিব? এচিৰ মাজত থাকি পিনে দুখীয়া মানুহৰ ওপৰত হাৰাশাস্তিটো কৰাই যায়, কিন্তু যেতিয়া ৰাখি দুখীয়া মানুহৰ ঘৰত আহি থাকব, তেতিয়াই বুজি পাব যে না, দুখীয়া মানুহৰ কষ্টটো কেনেকুৱা। আৰু সেই মানুহক আমি যে উচ্ছেদ কৰি আছো, এইটো আমাৰ ভাল হৈ আছে না বেয়া হৈ আছে?
এইটো নকৰিবিনে আমাৰ অসমটো কেনেকৈ আগবাঢ়ি লৈ যোৱা এটা চেষ্টাটো কৰক যাতে চব ঠাইৰ পৰা আমাৰ অসমটো যাতে আগবাঢ়ি যায় এইটো চেষ্টা নকৰি পিনে আমাৰ লেতেৰা ৰাজনীতি কৰি আছে এই ভাই লেতেৰা ৰাজনীতিটো বন্ধ কৰ ভাই গতিকে আপোনালোকে সবেই এই ভিডিঅ'টো পাৰামান সবেই শ্বেয়াৰ কৰিব চাওক কিমান মানুহ শ্বেয়াৰ কৰে